নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 16 মে। পিএম কিষাণৰ একাউণ্টত তিনিটা কিস্তি ৬০০০ টকা প্ৰদান কৰিব। ২০, ২১ আৰু ২২ নম্বৰ কিস্তিক লৈ কেন্দ্ৰ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লাখ লাখ মহিলাই নতুনকৈ পাব অৰুণোদয় আঁচনি। যিসকল ব্যক্তিৰ ঘৰত অৰুণোদয় আঁচনি নাই, নতুনকৈ চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনি। যিসকল ব্যক্তি অৰুণোদয় 3.0 আবেদন কৰিছে সেইসকলৰ একাউণ্টত অহা মাহতে চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনি ১২৫০ টকাকৈ। ৰেচন কাৰ্ড থাকিলে জনতাৰ বাবে এটা ভাল খবৰ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আপুনি ৩ মাহৰ চাউল একেলগতে লাভ কৰিব। জুন মাহতে অহা মাহতে লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহিব এটা ভাল খবৰ। যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে, নতুনকৈ চৰকাৰী ঘৰৰ টকা সোমাব আপোনাৰ বেংক একাউণ্টত। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। পিএম কিষাণৰ একাউণ্টত তিনিটা কিস্তি ৬০০০ টকা সোমাব। ইয়াক লৈ কেন্দ্ৰ চৰকাৰে গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে। ২০২৫ বৰ্ষত কৃষকসকলৰ বাবে এটা ভাল খবৰ আহিছে। এইবাৰ কৃষকসকলে লাভ কৰিব ২০, ২১ আৰু ২২ নম্বৰ কিস্তিৰ মূল ৬০০০ টকা। পিএম কিষাণৰ ২০২৫ বৰ্ষত পিএম কিষাণ সন্মান নিধি আঁচনিত পঞ্জীয়ন কৰা প্ৰতিজন কৃষকৰ বাবে এটা ভাল খবৰ। ২০২৫ত ২০, ২১ আৰু ২২ নম্বৰ কিস্তিৰ জৰিয়তে ৬০০০ টকা লাভ কৰিব কৃষকসকলে। আৰু এই সুবিধা লাভ কৰিবলৈ ই-কেৱাইচি আধাৰ লিংক আৰু ভূমি পৰীক্ষা নিশ্চিত কৰক। জুন আৰু অক্টোবৰ আৰু জানুৱাৰী মাহত কিস্তিৰ আশা কৰা হৈছে। বন্ধু বান্ধৱীসকল, তিনিটা কিস্তিত ৬০০০ টকা লাভ কৰিব কৃষকসকলে। কেন্দ্ৰীয় চৰকাৰে সকলো কৃষকৰ বাবে ভাল খবৰ প্ৰদান কৰিছে। আৰু প্ৰতিজন কৃষকে এই টকা পাবলৈ হ'লে আপুনি অতি শীঘ্ৰে কৰিব লাগিব ই-কেৱাইচি। লগতে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰিব লাগিব। কেৱল এয়াই নহয়, যদি আপোনাৰ নথি পত্ৰ কিবা আপডেট কৰিবলগীয়া থাকে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি এগ্ৰিকালচাৰ অফিচত গৈ আপুনি আপডেট কৰি লৈ লওক। অন্যথা পিএম কিষাণৰ টকা পৰা একাউণ্টত আপুনি নাপাব। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি ২০২৫ চনৰ আৰম্ভণিতে চৰকাৰে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ অধীনত নগদ ধনৰ সুবিধা ঘোষণা কৰে, য'ত যোগ্য কৃষক তিনিটা শাখাত ৬০০০ টকা প্ৰদান কৰা হৈছিল। আৰু এইবাৰ হ'ব ২০, ২১ আৰু ২২ কিস্তি ২০০০ টকা হিতাধিকাৰী একাউণ্টত চৰকাৰে প্ৰত্যক্ষভাৱে প্ৰদান কৰা হ'ব। আৰু প্ৰথম কিস্তিৰ সম্ভাৱনা জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহতে। আৰু ২০ সংখ্যা কিস্তি ২০২৫ চনৰ মে বা জুনৰ ভিতৰতে চৰকাৰে প্ৰদান কৰিব। মে মাহৰ শেষত অথবা জুনৰ প্ৰথম সপ্তাহতে চৰকাৰে আপোনাৰ একাউণ্টত ২০ নম্বৰ কিস্তিৰ টকা মুক্ত কৰিব বুলি এটা ডাঙৰ সম্ভাৱনা আছে। যদি আনুষ্ঠানিকভাৱে মুক্তৰ তাৰিখ এতিয়ালৈকে ২০ সংখ্যা কিস্তিক লৈ ২০২৫ চনৰ মে বা জুন মাহত মুক্ত পোৱাৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে। যদিও ডেটটো নিশ্চিত হোৱা নাই, সাধাৰণতে মে মাহত কিস্তি ডেলিভাৰী কৰা হয় আৰু যি বছৰৰ প্ৰথম আৰ্থিক বুষ্ট প্ৰদান কৰে। অতি শীঘ্ৰে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত ২০ নম্বৰ কিস্তিৰ টকা চৰকাৰে প্ৰদান কৰিব। জুন মাহত দ্বিতীয় কিস্তিৰ আশা কৰা হৈছে। ২০২৫ চনৰ জুন মাহৰ ভিতৰতে কৃষকসকলে ২০ সংখ্যা কিস্তিৰ আশা কৰিব পাৰিব। আৰু বাৰ্ষিক আঁচনিৰ অংশ হিচাপে যোগ্য হিতাধিকাৰীসকলে প্ৰত্যক্ষ সুবিধা হস্তান্তৰ ডিবিটিৰ জৰিয়তে তেওঁলোকৰ বেংক একাউণ্টত ২০০০ টকা ঘূৰাই পাব। কেৱল এয়াই নহয়, অক্টোবৰত তৃতীয় কিস্তিৰ ধন প্ৰদান কৰা হ'ব। বন্ধু বান্ধৱীসকল, পিএম কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। বাৰ্ষিক কিস্তি সম্পূৰ্ণ হোৱাৰ পিছতে ২০২৫ চনৰ অক্টোবৰৰ ভিতৰতে ২১ নম্বৰ সংখ্যাক যিখন কিস্তি সেইখন কিন্তু চৰকাৰে ট্ৰান্সফাৰ কৰাৰ সম্ভাৱনা আছে। কিন্তু মুক্তিৰ সঠিক তাৰিখটো চৰকাৰে চূড়ান্ত কৰিব। সুবিধা লাভ কৰিবলৈ কৃষকে সম্পূৰ্ণ কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। যদি পিএম কিষাণৰ তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে তেনে ক্ষেত্ৰত আপোনাৰ ই-কেৱাইচি পৰীক্ষণটো বাধ্যতামূলক। যদি আপুনি ই-কেৱাইচি পৰীক্ষণ কৰা তেনে ক্ষেত্ৰত ই-কেৱাইচি আপডেটৰ বাবে ওচৰৰ যিখন CSC কেন্দ্ৰ বা চৰকাৰী ৱেবছাইটত pmkisan.gov.in ৰ জৰিয়তে আপুনি ঘৰতে বহি মোবাইল ফোনৰ জৰিয়তে কৰিব পাৰিব। ২ নম্বৰত উল্লেখ কৰিছে ভূমি পৰীক্ষণ, ভূমি ৰেকৰ্ড পৰীক্ষণ কৰাটো নিশ্চিত কৰক। ৩ নম্বৰত উল্লেখ কৰিছে আধাৰ কাৰ্ড বেংক একাউণ্টৰ সৈতে লিংক কৰক। পেমেণ্ট পলম নহ'বলৈ আধাৰ নম্বৰটো বেংক একাউণ্টৰ সৈতে লিংক কৰাটো বাধ্যতামূলক। যদি আপুনি নকৰে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। ২০২৫ চনত চৰকাৰে যিখন পিএম কিষাণৰ কিস্তিৰ সাৰাংশ সম্পূৰ্ণকৈ উল্লেখ কৰিছে। ২০ নম্বৰ কিস্তি ২০২৫ চনত মেৰ শেষত বা জুনৰ প্ৰথম সপ্তাহত চৰকাৰে প্ৰদান কৰিব আপোনাৰ একাউণ্টত। ২১ নম্বৰ কিস্তিৰ টকা প্ৰদান কৰিব ২০০০ টকা অক্টোবৰত। ২২ নম্বৰ কিস্তি চৰকাৰে ২০০০ টকা প্ৰদান কৰিব জানুৱাৰী ২০২৬ত। প্ৰতি লক্ষ্য ৰাখি এই চৰকাৰী আঁচনিসমূহৰ সুবিধা লাভ কৰিবলৈ কৃষকসকলক প্ৰয়োজনীয় আনুষ্ঠানিকতা সম্পন্ন কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। আৰু অধিক তথ্যৰ বাবে প্ৰধানমন্ত্ৰী কিষাণ অফিচিয়েল ৱেবছাইটত গৈ আপুনি জানিব পাৰিব।
সো যেতিয়াই চৰকাৰে নতুনকৈ ডেটটো ফিক্স কৰে 20 নম্বৰ কিস্তিক লৈ নিশ্চয় সম্পৰ্কে জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। আৰু যদি কিবা আঁচনিক লৈ আপোনালোকৰ অসুবিধা হৈছে নিশ্চয় কমেণ্ট কৰি জনাব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, ঘৰ ভাড়া দিয়া সকললৈ ডাঙৰ খবৰ আহি পৰিছে। মাইক যোগে নিয়ম ঘোষণা কৰিছে প্ৰশাসনে। 1 নম্বৰত উল্লেখ কৰিছে ঘৰ ভাড়া দিয়াৰ পূৰ্বে ভাৰতীয় বৈধ পৰিচয় পত্ৰ ভালদৰে পৰীক্ষা কৰা কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে। 2 নম্বৰত উল্লেখ কৰিছে আধাৰ কাৰ্ড, ভোটাৰ ID কাৰ্ড, পান কাৰ্ড কি কৰ্ম কৰে ইত্যাদি তথ্য সংগ্ৰহ কৰক। 3 নম্বৰত উল্লেখ কৰিছে যিকোনো সন্দেহজনক ব্যক্তিৰ বিষয়ে জানিব পাৰিলে তৎক্ষণাৎ আৰক্ষীক অৱগত কৰক। 4 নম্বৰত উল্লেখ কৰিছে আজাদনগৰ ষ্ট্ৰং কমিটিত তথা বৰপেটাৰত আৰক্ষীক অৱগত কৰক। কেৱল ইয়াই নহয় 5 নম্বৰত উল্লেখ কৰিছে ভাড়া দিয়াৰ 3 দিনৰ ভিতৰত ভাৰতীয়ৰ নথি সংগ্ৰহ কৰিব লাগিব। বৰপেটা আৰক্ষীয়ে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ, অন্যথা ঘৰৰ মালিকৰ বিৰুদ্ধে আৰক্ষীয়ে গ্ৰহণ কৰিব কঠোৰ ব্যৱস্থা। ভয়াবহ ৰূপত বৃদ্ধি পোৱা চুৰি ডকাইতিৰ ঘটনাক লৈ এই ডাঙৰ বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰক্ষীয়ে। ঘৰ ভাড়া দিয়া সকলে ডাঙৰ খবৰ আহি পৰিছে। আপুনি ঘৰ ভাড়া দিয়ে নেকি? তেনে ক্ষেত্ৰত আপুনি সাৱধান হওক, অন্যথা পৰিব পাৰে আপুনি ভয়ংকৰ বিপদত। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। কংগ্ৰেছৰ ভোট বেংক বুলি কোৱা মুছলমান এলেকাত বিজেপিৰ উৎখাত। মুছলমানৰ ভোট বিজেপিলৈ অহাৰ পিছতে মুখ্যমন্ত্ৰীৰ দাবী 2026 বিধানসভা নিৰ্বাচনত সুনামি আনিব বিজেপিয়ে। বিধানসভা নিৰ্বাচনত নৱবধৰণে পুদুম ফুল ফুলিব। কংগ্ৰেছে হিন্দু বাদেই দিয়ক, কিছুদিন পিছত মুছলমানক হেৰুৱাব। পঞ্চায়ত নিৰ্বাচনত মুছলমান এলেকাত বিজেপিৰ উত্থান হৈছে। ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। ধুবুৰী চাপৰত কংগ্ৰেছক কঠোৰ সমালোচনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৱাকফ আইনক লৈ গৰ্জি উঠিছে ABMCয়ে। হয় বন্ধুবান্ধৱীসকল, ভাৰতৰ মুছলমানৰ সাংবিধানিক অধিকাৰৰ ওপৰত বুলডোজাৰ চলাইছে বিজেপি। ৱাকফ আইনৰ দ্বাৰা মুছলমানৰ অধিকাৰ কাঢ়ি ল'ব বিচাৰিছে চৰকাৰে। ভাৰতৰ মুছলমানক উচ্চতম ন্যায়ালয়ে সুখবৰ দিব বুলি আশাবাদী। উচ্চতম ন্যায়ালয়ৰ ওচৰত বিশ্বাস আছে মুছলমান সমাজৰ। উচ্চতম ন্যায়ালয়ৰ শুনানিৰ পিছতে প্ৰতিক্ৰিয়া ABMCৰ। আইনৰ বিৰোধিতাৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ABMCয়ে। পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। সাৱধান হওক ৰাজ্যবাসী, 24 পৰা 26 মেৰ ভিতৰত ঈশ্বৰৰ পথত প্ৰৱেশ কৰিব ঘূৰ্ণীবতাহ শক্তিয়ে। ভাৰতৰ উৰিষ্যা আৰু পশ্চিমবংগৰ উপকূলীয় অঞ্চলৰ লগতে বাংলাদেশত পেলাব ইয়াৰ প্ৰভাৱ। দক্ষিণ আন্দামান সাগৰ লগতে ইয়াৰ নহয় নিকোবাৰ দ্বীপপুঞ্জ, দক্ষিণ বংগোপ উপসাগৰ আৰু উত্তৰ আন্দামান সাগৰত চলাব পাৰে সংসাৰ। 16 পৰা 22 মেৰ ভিতৰত বতৰ ডাৱৰীয়া বৰষুণ হোৱাৰ আশংকা কৰা হৈছে। 23 পৰা 28 মেৰ ভিতৰত ঘূৰ্ণীবতাহ ৰূপ ল'ব পাৰে শক্তিয়ে। সো বন্ধুবান্ধৱীসকল, ঘূৰ্ণীবতাহ ৰূপৰ পিছতে শক্তি চলাব পাৰে তাণ্ডৱ। সো সকলোৱে সাৱধান হওক। বতৰ বিজ্ঞান কেন্দ্ৰই ইয়াক লৈ ঘূৰ্ণীবতাহ শক্তিক লৈ জাৰি কৰিছে এলাৰ্ট। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ভাৰতে প্ৰতিশোধ ল'ব মোদীৰ ওপৰত মোৰ বিশ্বাস নাই। হয় বন্ধুবান্ধৱীসকল, এটা ডাঙৰ মন্তব্য কৰিছে। ভাৰতে প্ৰতিশোধ ল'বই, মোদীৰ ওপৰত মোৰ বিশ্বাস নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কোনো কাৰণতে বিশ্বাস কৰিব নালাগে। জেলৰ পৰা পাকিস্তানক সাৱধান মানি ইমৰান খানৰ। ভাৰত পাকিস্তানৰ সংঘাতক লৈ জেলৰ পৰা ইমৰান খানৰ এই বাৰ্তা। জেলৰ পৰাই পাক চৰকাৰক সকিয়নি পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ। ইমৰান খানৰ সামাজিক মাধ্যমত প্ৰকাশ পায় এই বাৰ্তা। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। মুছলমান পুৰুষে বিবাহপাশত আবদ্ধ হ'ব পাৰিব একাধিকবাৰ। ইচ্ছা কৰিলে 2-3 গৰাকী নাৰীক বিয়া কৰিব পাৰিব মুছলমান পুৰুষে। চৰ্ত সাপেক্ষে মুছলমান পুৰুষক বহু বিবাহত অনুমতি ন্যায়ালয়ৰ। এলাহাবাদ উচ্চতম ন্যায়ালয়ৰ এক বিশেষ শুনানিত এই ৰায় প্ৰদান কৰিছে। ন্যায়ালয়ৰ মতে মুছলমান পুৰুষ এবাৰতকৈ অধিক বিবাহৰ অধিকাৰ আছে যদি পুৰুষজনে সকলো পত্নীকে সমান ব্যৱহাৰ আৰু সম অধিকাৰ দিয়ে। ন্যায়াধীশ তৰুণ কুমাৰ সিং দেশপালক এক বিচাৰপীঠে দিলে এই ৰায়। মোৰাদাবাদত ফুৰকান নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে উত্থাপিত হৈছিল অভিযোগ আৰু এই সম্পৰ্কে আবেদনৰ এই শুনানি প্ৰদান কৰিছে। ভাৰতীয় সংবিধানৰ 25 অনুচ্ছেদ অনুসৰি ধৰ্মীয় স্বাধীনতাক মান্যতা। আদালতৰ মতে কোৰাণে সন্তানৰ প্ৰতিপালন কৰাৰ বাবে এই অনুমতি দিয়ে। কেৱল ইয়াই নহয়, প্ৰথম পত্নীৰ মৃত্যু হ'লে দ্বিতীয়
দ্বিতীয় বিবাহ কৰিব পাৰিব মুছলমান পুৰুষে এলাহাবাদ উচ্চ ন্যায়ালয়ে 18 পৃষ্ঠাৰ ৰায়ত দ্বিতীয় বিবাহক লৈ বৈধ আখ্যা দিছে মুছলমান পুৰুষে বিবাহ পাছত আবদ্ধ হ'ব পাৰিব একাধিকবাৰ হয় বন্ধুসকল এটা ডাঙৰ খবৰ আহি পৰিছে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব বন্ধুসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'